নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস আৰু এই দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে এই সভাত উপস্থিত থাকিলোঁ কাৰণ নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ মই সভাপতিৰ দায়িত্বত আছোঁ আৰু সকলোৱে আহি এই আমাৰ ছাত্ৰ ছাত্ৰী আমাৰ শিক্ষাগুৰুসকল বা এই মহাবিদ্যালয়ৰ লগত জড়িত সকলোকে লগ পালোঁ আৰু আমি সকলোৱে আশা কৰিছোঁ যে এই মহাবিদ্যালয়খনে যোৱা 2 বছৰত যথেষ্ট ধৰণে আগবাঢ়ি গৈছে। আজি প্ৰতিটো দিনেই 600-700লৈকে OPD পেচেণ্ট বা সেই ধৰণে ৰোগীৰ ইনডোৰ ৰোগীও থকাৰ যি ব্যৱস্থা এই কথাবিলাকে মহাবিদ্যালয়খন যে খুব সুন্দৰ দিশত আগবাঢ়ি গৈছে তাক প্ৰতিষ্ঠিত কৰিছে। ইয়াত কিছু অসুবিধা আছে যিখিনি আমি খুব সোনকালে সমাধান কৰাৰ পৰিকল্পনা কৰি আছোঁ আৰু প্ৰতিটো মুহূৰ্তত মই লাগিয়ে থাকোঁ। মই ভাবোঁ যে এই মহাবিদ্যালয়খনৰ অসমৰ এখন আগশাৰীৰ চিকিৎসা মহাবিদ্যালয় হ'ব আৰু সকলোৰে দৃষ্টি এই মহাবিদ্যালয়ৰ ওপৰত থাকিব তেনেকুৱা ধৰণৰ এটা পৰিৱেশ আমি কৰিব পাৰিম বুলি বিশ্বাস কৰিছোঁ। পৰিৱেশৰ বাবে যিহেতু ৰাজ্য দেখিছে যে যোৱা 2 দিনৰ পৰা যি ধৰণে গোটেই ভাৰতবৰ্ষত যুদ্ধৰ পৰিৱেশ বা সেই পৰিৱেশৰ লগত প্ৰতিজন ভাৰতীয় জড়িত হৈ পৰিছে। গতিকে এতিয়া আৰু তেনেকুৱা ধৰণৰ কোনো চেলিব্ৰেশ্যন বা আয়োজনটো উচিত নহয়। গতানুগতিক যিখিনি কাম আমি কৰিবই লাগিব সেইখিনিক বাদ দি চেলিব্ৰেশ্যন ব্যৱস্থাটো মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো সকলোকে নকৰিবৰ কাৰণে আহ্বান জনাইছে। আনকি বিহুৰ চেলিব্ৰেশ্যনো বিহুৰ উদযাপনো আমি অহা 10 তাৰিখৰ পৰা বন্ধ কৰিব লাগে বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা আহ্বান জনাইছে। বহুতে তাৰ প্ৰতি সঁহাৰিও জনাইছে আৰু অহা 10 তাৰিখ মানে কাইলৈ আমাৰ চৰকাৰখনৰ বৰ্ষপূৰ্তি আছিল। গতিকে বৰ্ষপূৰ্তি হিচাপে যিটো অনুষ্ঠান থাকে সেই অনুষ্ঠানো আমি নকৰাৰ সিদ্ধান্ত লৈছোঁ। দলৰ ফালৰ পৰা এটা অনুষ্ঠানৰ কাম আগবঢ়োৱা হৈছিল তাকো আমি নকৰাৰ সিদ্ধান্ত লৈছোঁ। গতিকে এতিয়া আমাৰ দায়িত্ব হ'ল যে আমাৰ সেনাবাহিনীৰ মনোবল বৃদ্ধি কৰা। ভাৰতীয় হিচাপে আমি য'তেই সুবিধা আমাৰ হয় ক'ৰবাত যদি কিবা সেৱা কৰাৰ সৌভাগ্য হয় সকলোৱে সেৱা কৰিবৰ কাৰণে প্ৰস্তুত হ'ব লাগে আৰু সেনাবাহিনী মনোবল বৃদ্ধি কৰিব লাগে। আৰু আমি সকলোৱে যোৱা কালিৰে পৰা বা যোৱা পৰহিৰ পৰা গৌৰৱ অনুভৱ কৰি আছোঁ যে অপাৰেশ্যন সিন্দুৰে আমাক সকলোকে গৌৰৱান্বিত কৰিছে। 10 তাৰিখৰ পাতিব এতিয়া বিপদৰ কথা একো নাই। কথাটো হ'ল যে বিহুৰ অনুষ্ঠানটো এই সময়ত পাতিলে ৰাইজে ভাল নাপাব। ৰাইজে নিশ্চয়কৈ নিবিচাৰে যে এই সময়ত কাৰণ যুদ্ধ মানে তাত বিভিন্ন ধৰণৰ কথা আহে। আজি আমাৰ দেশৰ চাৰিওফালৰ পৰা আমি খুব ভাল খবৰে আহি আছে কিন্তু তাৰ মাজতে এটা দুটাতো দুঃসংবাদো আছে। আমাৰো 1-2জন সৈনিক ঢুকাইছে, ক'ৰবাত নিৰীহ মানুহকো পাকিস্তানে গুলিয়াই মাৰিছে। গতিকে এই কথাবিলাকতো ক'ৰবাত নহয় কাৰোবাৰ পৰিয়ালত কোনোবা মানুহক দুখত ৰাখিছে। গতিকে এই সময়ত আমি কোনো কাৰণতে এই ধৰণৰ মানে চেলিব্ৰেশ্যন বা যিকোনো ধৰণৰ উদযাপনৰ পৰা আঁতৰি থাকিলে ভাল। যিসকলে বিহু আগতে সিদ্ধান্ত লৈছিল এতিয়া সিদ্ধান্তটো বাতিল কৰিব পাৰে আৰু ৰাইজেতো কোনো বেয়া নাপায়। এনেকুৱা যে এটা সময় কৈ নিদিলে মানুহে কি হয় যে তাত মানে 2 দিনৰ 5 দিন পিছত কৰিম 2 দিন পিছত কৰিম। গতিকে মুখ্যমন্ত্ৰী এটা সময় কৈ দিছে। সময়টো কৈ দিয়াৰ মিনিংটো এইটোৱে যে পাৰিলে আৰু কৰিব নালাগে। এতিয়া কিছুমান বিহু যদি ভাবে যে নাই আমাৰ একেবাৰে চব হৈ আছে আজিৰ দিনটোৱে আছে কালিৰ দিনটো আছে কোনোবাই কৰিব খুজিছে কিন্তু পৰিৱেশটো এনেকুৱা যে কোনো মানুহে এতিয়া বিহুৰ আনন্দত আহি বিহু চোৱাৰ পৰিৱেশ নহয়। প্ৰত্যেকজন মানুহে এতিয়া আপোনালোকৰ সংবাদ মাধ্যমসমূহত ৰাতিপুৱা গধূলি বা মোবাইলত এনি টাইম নিউজ চাই আছে যে ক'ত কি হৈছে, কোনটো এয়াৰপৰ্টত কি হৈছে, কোনটো ক'ত কি হৈছে, পাকিস্তানৰ কোনখন চহৰত কি হৈছে তেনেকুৱা খবৰ। এতিয়া বিহু চালেওনো ক'তো মন লাগিব, বিহু চাবলৈ মনে নাযাবতো। এতিয়া সকলোৱেতো আপোনালোকৰ নিউজবিলাকে চাই আছে সকলোৱে। আমি এতিয়া মিটিঙৰ মাজত বহিব মাজে মাজে ওলাই চাওঁ যে কিবা নিউজ আহিলে নেকি, ক'ৰবাত কিবা হ'ল নেকি, তেনেকুৱা ধৰণৰ পৰিৱেশ। আমাৰ ৰাজ্য চৰকাৰে মক ড্ৰিল হৈ গ'ল। আমাৰ 15খন জিলাত 20খন ঠাইত আমি মক ড্ৰিল কৰিছিলোঁ। মক ড্ৰিল হৈ গ'ল। এতিয়া আমাৰ যিহেতু পাকিস্তান সীমান্তৰ পৰা আমি বহুত দূৰত আছোঁ গতিকে আমাৰ তেনেকুৱা বহুত বেছি সতৰ্কতামূলক ব্যৱস্থাৰ কথা নাই কিন্তু সকলো সময়তে সতৰ্ক হৈ থাকিব লাগিব। যুদ্ধ এখন ভাৰত ৰাষ্ট্ৰ, ক'ৰবাত এফালে কিবা হ'লেওতো আমি তাৰ কাৰণে সতৰ্কতা লৈ থাকিব লাগিব আৰু সেইকাৰণে আমাৰ দায়িত্বটো হ'ল যে যিখিনি কাম নকৰিলে নহয় গতানুগতিক কামখিনিক বাদ দি কোনো উদযাপনৰ ব্যৱস্থাবিলাক নকৰিলে ভাল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।